মুখ্যমন্ত্ৰী যেটো উন্নত পকীপথ নিৰ্মাণ আঁচনি RIDF নাবাৰ্ডৰ লোনেদি 5 কোটি টকা ইয়াত মঞ্জুৰি দিয়া হৈছে আৰু প্ৰায় 3.5 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ হ'ব। এইটো খুব ভাল কথা কাৰণ ইয়াত দীৰ্ঘদিনীয়া এটা দাবী আছিল আৰু দাবীটো পূৰণ কৰিবলৈ পাই নিজে মানে মই সুখী হৈছোঁ। কিন্তু মই হালবাৰীৰ পৰা ৰূপহী হৈ পেলাই ইয়ালৈকে আহিছোঁ। তো ইয়াৰ পৰা ৰূপহীলৈ যোৱা ৰাস্তা এতিয়াও ইমান ভাল নহয়, যদিও মানে এইটো অন্য এটা সমষ্টিত পৰে আৰু এই সমষ্টিৰ বিধায়কৰ লগত আলোচনা কৰি পেলাই কৰিব লাগিব। এতিয়া মই চাপাগুৰি সমষ্টিৰ অধীনত মই MLA হিচাপে নিজৰ কোটাত যিখিনি ৰাস্তা পাইছোঁ, প্ৰায় 200 কিলোমিটাৰমান ৰাস্তা মানে পকা ৰাস্তা, ক'তবা আমি নৱীকৰণ কৰিছোঁ, ক'তবা মানে ৱাইডেনিং যিটো বহল কৰা হৈছে, 200 কিলোমিটাৰমান ৰাস্তা নিৰ্মাণ কৰা হ'ল। ইয়াৰ বাহিৰেও বৰমাৰ পৰা নিকাচিলৈকে যিটো আছামমালা ৰাস্তা 22 কিলোমিটাৰ, এইটো অলপ বেলেগ। এইটো বহলীকৰণ আৰু 2 লেন ৰাস্তা হ'ব, এইটো হৈ আছে। তো ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট আমি অগ্ৰগতি পাইছোঁ এই সমষ্টিত। 5 বছৰত এটা সমষ্টিৰ অধীনত যিমান ৰাস্তাৰ প্ৰয়োজন হয় সেইটো পূৰা কৰিব নোৱাৰি, কিন্তু আমি যিমানখিনি কৰিছোঁ প্ৰায় মানে ৰাস্তাৰ সমস্যাবিলাক নোহোৱা হৈ গৈছে। কিন্তু তথাপিও আৰু কেইটামান ৰাস্তা ধৰিব লগা আছে। তো এই বছৰত আমি আৰু কেইবা কিলোমিটাৰমান ৰাস্তা পাম। বিশেষকৈ মানে যদি 20 কিলোমিটাৰমান ৰাস্তা যদি বনাবলৈ এটা সুযোগ এইটো পাব পাৰি, আৰু নতুন ৰাস্তা আমি ধৰিম। আৰু ইয়াৰ বাহিৰেও ইয়াত উন্নয়নৰ কাম কাজটো আমি যদিও প্ৰচাৰ কৰা নাই, কিন্তু বহুতখিনি আমি কৰিলোঁ। ইয়াত বাক্সা বা চাপাগুৰি হিচাপে আজি ইয়াত জেল ইনগৰেশ্যন হ'ব গৈ আছে, DC অফিচ নতুনকৈ ইনগৰেশ্যন হ'ব গৈ আছে, আৰু জিলা যিটো ক্ৰীড়া প্ৰকল্প এইটো প্ৰায় মানে 50 কোটি টকাৰ আছিল, এতিয়া টেণ্ডাৰ ভেলু হিচাপে তাত অলপমান কমত এইটো নিৰ্মাণ হৈয়ে আছে। আৰু ইয়াৰ বাহিৰেও অন্য দিশত যেনেকৈ হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত 7 কোটি টকা গৈছে, চিমলাৰ যিটো হায়াৰ ছেকেণ্ডাৰী, আটিয়াবাৰী হায়াৰ ছেকেণ্ডাৰী, মুছলপুৰ হায়াৰ ছেকেণ্ডাৰী, আৰু বৰমাৰ যিটো বৰমা হায়াৰ ছেকেণ্ডাৰী, মেৰখচি হায়াৰ ছেকেণ্ডাৰী, তাত 7 কোটি টকাকৈ নিদাৰ পৰা অসম চৰকাৰৰ পৰা আমি মঞ্জুৰি পাইছোঁ এইবিলাক নতুন বিল্ডিং বনাবৰ কাৰণে। ছয়েল কনজাৰ্ভেশ্যনৰ অধীনতো বহুতখিনি আমি আঁচনি ইয়াত ৰূপায়ণ কৰিছোঁ। আৰু হেণ্ডলুম টেক্সটাইল ছেক্টৰত আমি একেই হেণ্ডলুম মডেল ভিলেজ নিৰ্মাণ কৰি ককলাবাৰীত ইয়াৰ মানে শিপিনীসকলক যথেষ্ট আমি সহায় কৰিছোঁ। আশা কৰিছোঁ হেণ্ডলুম ছেক্টৰত এৰী ছেক্টৰত আমি অতি সোনকালে ভাল খবৰ মানে শুনিবলৈ পাম। তো এই ৰাস্তাটো বনাবলৈ পাই নিজে মই সুখী হৈছোঁ। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सोलिगासिनो क'क्राझारनि बड'लेण्ड स्टार एकाडेमियाव। बे एकाडेमियाव थाखो 6 निफ्राय 9 थाखोसिमनि बर' बिजोङाव आरो 10 निफ्राय 12 थाखोनि इंराजि आरो बर' बिजोङाव आर्ट्स, साइन्स आरो कमार्स स्ट्रीमनि मुं थिसननाया सोलिगासिनो। बड'लेण्ड स्टार एकाडेमियाव रोंगौथि गोनां फोरोंगिरिफोरनि फोरोंथाय होनायजों लोगोसेनो फरायसाफोरनि थाखाय माखासे खाबुफोरबो होफानाय जादों, जेरै JEE आरो नीटनि फोरोंथाय होनाय, इंराजि सोलोंथायनि खाबु, जिउ राहा दानायनि सोलोंनाय खाबु, BPL नखरनि थाखाय 20% मुं थिसननायखौ रेहाय होनाय, लोगोसेनो फरायसुला फरायसुलिफोरनि थाखाय आलादा थाग्रा हस्टेलनि खाबुबो होनाय जादों। गोसो गोनां फरायसाफ्रा क'क्राझारनि थिथागुरि समबाय भवननि साखाथियाव थानाय बड'लेण्ड स्टार एकाडेमियाव गोदानै मुं थिसनोब्ला नैबे मबाइल नाम्बार 7638008149 एबा 6003499997 आव थोंजोङै फोनांजाब खालामनो हागोन।